চেঙাৰ মৌচৰাত নৰ্থ ইষ্ট আই কেয়াৰ চেণ্টাৰ নামৰ চকু চিকিৎসা কেন্দ্ৰৰ উদ্বোধন বৰপেটা জিলাৰ পূব মৌচৰা আঞ্চলিক বজাৰত বুধবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় নৰ্থ ইষ্ট আই কেয়াৰ চেণ্টাৰ নামৰ চকু চিকিৎসা কেন্দ্ৰ বজাৰখনৰ ওচৰতে থকা শিক্ষক উছমান আলীৰ বাসভৱনত প্ৰতি সোমবাৰে লগ পাব চকু ৰোগৰ চিকিৎসক অপ্টিমেটিকছ দেৱাংশু ডেকাক কম্পিউটাৰ আৰু অত্যাধুনিক যন্ত্ৰপাতিৰ দ্বাৰা চকুৰ যিকোনো বেমাৰ পৰীক্ষা নিৰীক্ষা কৰি দিয়া হ'ব উন্নত চিকিৎসা চকু চিকিৎসা কেন্দ্ৰটোত খুব কম খৰচত অপাৰেশ্যন কৰাৰ লগতে অতি কম মূল্যত চশমাও বনাব পাৰিব অতি দৰিদ্ৰ লোকৰ বাবেও আছে বিশেষ ৰেহাইৰ ব্যৱস্থা চকু ৰোগৰ চিকিৎসা কেন্দ্ৰটোৰ শুভ উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ আলহাজ শাহজাহান আলী আহমেদে ভাষণ প্ৰদান কৰে উদ্বোধনী অনুষ্ঠানত উপস্থিত ব্যক্তিসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় উল্লেখ্য যে চকুৰ চিকিৎসাৰ বাবে এই নম্বৰত যোগাযোগ কৰিব পাৰে 6000368465 অথবা 9365186813 প্ৰথমতে নমস্কাৰ জনাইছোঁ মোৰ নাম অপ্টোমেট্ৰিষ্ট দেৱাংশু ডেকা হয় মই আপোনাৰ গুৱাহাটীৰ পৰা আহিছোঁ আৰু ইয়াতে আপোনাৰ নৰ্থ ইষ্ট আই হস্পিটেলক ৰিপ্ৰেজেণ্ট কৰি পেলাই এটা ভিজন চেণ্টাৰ খোলা গৈছে এই ভিজন চেণ্টাৰটোৰ মেইন মটিভটো হৈছে যে যিখিনি দুখীয়া মানুহ বা পিছপৰা অঞ্চলৰ মানুহ থাকে সেইখিনি মানুহৰ কাৰণে চকুৰ চিকিৎসাটো মানে পাবলগীয়া অলপ টান হয় তেওঁলোকে হয়তো অলপ দূৰত যাব লগা থাকে বা বেছি খৰচা হৈ যায় সময়ৰো এটা আন কথা থাকে তো এইখিনি বস্তুৰ কাৰণে আমাৰ মেইনলি এই ভিজন চেণ্টাৰটো খোলা গৈছে ইয়াত আপোনাৰ চকু ৰিলেটেড প্ৰাইমাৰী কেয়াৰ যিখিনি থাকে এইখিনি গোটেই সা সুবিধা পোৱা যাব লগতে অতি কম খৰচতে আপোনাৰ চকুৰ চশমাৰ আদি আৰু লগতে আপোনাৰ যিখিনি অপাৰেশ্যনৰ খৰচা থাকে সেইখিনি অতি কম খৰচতে হস্পিটেলৰ ফালৰ পৰা আগবঢ়োৱা যাব সেইখিনি মেইন মটিভ এইটোৱে হয় অপাৰেশ্যনৰ সুবিধাও আছে ইয়াত অপাৰেশ্যনৰ সুবিধা আছে চকুৰ যেনেকুৱা আপোনাৰ মাংস বৰা ৰোগ চানি বৰা ৰোগ এইবিলাক ৰোগৰ মানে যিখিনি অপাৰেশ্যনৰ পৰ্যায় আছে সেইখিনি আপোনাৰ হস্পিটেলৰ ফালৰ পৰা কম খৰচতে কৰি দিয়া যাব মই প্ৰথমেই ধন্যবাদ জনাইছোঁ দেৱাংশু ডেকা তেখেত যে ইয়াত এটা সাহস কৰি আমাৰ এই ভিতৰুৱা এলেকাত সেৱা আগবঢ়াৰ কাৰণে আগবাঢ়ি আহিছে তাৰ কাৰণে তেখেতলৈ মই ধন্যবাদ আৰু আশা কৰিছোঁ আমাৰ এইবিলাক দুখীয়া এলেকা গতিকে এই এলেকাৰ মানুহখিনিয়ে যাতে ভাল সুবিধা আমাৰ ডক্টৰৰ জৰিয়তে পায় তাৰ কাৰণে মই তেখেতলৈ আন্তৰিক শুভেচ্ছাও জনাইছোঁ লগতে আহ্বান জনাইছোঁ সপ্তাহত কিমান দিন আহিব সপ্তাহত ইয়াত প্ৰত্যেক সোমবাৰে 10টা বজাত ইয়াত আহি উপস্থিত হ'ব আৰু ইয়াৰ লগতে মই এই চেনেলৰ জৰিয়তে এইখিনিও জনাব বিচাৰিছোঁ যে 10টা যিসকল ৰোগীয়ে চকুত ভুগি থকা চকু বেমাৰত ভুগি থকা ৰোগীসকলে যাতে নিৰ্দিষ্ট সময়ত ইয়াত আহি উপস্থিত হয় নতুন বজাৰ পূব মহাচাৰ আঞ্চলিক নতুন বজাৰত আৰু যিহেতুকে ডক্টৰজন উভতি আকৌ গুৱাহাটীলৈ যাব লাগিব 3টালৈ থাকিব এইখিনি সময়ৰ ভিতৰত মই সকলোকে ইয়াত আহি উপস্থিত হৈ চিকিৎসা সেৱাখিনি গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ সোমবাৰে ৰাতিপুৱা 9টাৰ পৰা 3টালৈকে হয় ইয়াত কম্পিউটাৰৰ সহায়ত পৰীক্ষা কৰা কম্পিউটাৰৰ সহায়ত পৰীক্ষা কৰা হ'ব অপাৰেশ্যনৰ কিবা সুবিধা আছে অপাৰেশ্যনৰ সুবিধা আছে আৰু অপাৰেশ্যনৰ কাৰণে ডক্টৰ নিজা চেম্বাৰো আছে গুৱাহাটীত আৰু গুৱাহাটীতো যাব নালাগে এইটো বিজয়নগৰত নৰ্থ ইষ্ট আই হস্পিটেল বুলি হস্পিটেল আছে আৰু তাতে তেওঁ অপাৰেশ্যনৰ কামখিনি তাতে কৰিব ৰাইজৰ যথেষ্ট খৰচ কম হ'ব গুৱাহাটীত ৰাইজৰ যথেষ্ট খৰচ কম হ'ব আৰু পাৰিলে দুখীয়া ৰোগী যদি থাকে তাৰ কাৰণে বিশেষ এটা আমিও আমাৰ ফালৰ পৰা যিখিনি ক'ব লাগে আমি কৈ দিম ৰেহাইৰ ব্যৱস্থা আছে ৰেহাইৰ ব্যৱস্থাও আমি কৰি দিম নিউজ এক্স ৰিপৰ্ট অসম টুডে